নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো এটা ইন্টাৰভিউ এদিন আগতে পৰাকলা প্ৰভাকৰ তেওঁ এগৰাকী ৰাজনৈতিক বিশ্লেষক অৰ্থনীতিবিদ তেওঁৰ এটা ইন্টাৰভিউ লৈছে কৰণ থাপাৰে আৰু এই ইন্টাৰভিউটোত তেওঁলোকৰ যিটো কথোপকথন এই কথোপকথন তাত তেওঁলোকে যিখিনি কথা মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ সম্পৰ্কে তাত তেওঁলোকে যিখিনি কথা আলোচনা কৰিছে আৰু সেই প্ৰসংগতে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কে তেওঁলোকে যিখিনি কথা কৈছে যি মন্তব্য কৰিছে পৰাকলা প্ৰভাকৰে মই ভাবো এইটো এটা অত্যন্ত এই যিটো তেওঁলোকৰ যিটো ইন্টাৰভিউ এই ইন্টাৰভিউটোৰ যিখিনি কথা বতৰা তেওঁলোকৰ মাজত দুইজনৰ মাজত যিখিনি কথা বতৰা দুইজনৰ কথোপকথনৰ পৰা যিখিনি কথা ওলাই আহিছে এটো বৰ গুৰুত্বপূৰ্ণ সেইটো হৈছে পৰাকলা প্ৰভাকৰ প্ৰথমতে কৈছিলে এটা কথা এই ইন্টাৰভিউটোত এটো হৈছে যে নিৰ্বাচন আয়োগৰ যিটো স্বায়ত্ততা তেওঁলোকৰ যিটো স্বতন্ত্ৰতা তে হেতুক তেওঁ কৈছে যে মই এটো প্ৰশ্ন কৰিব নিবিচাৰো বা এটো সন্দৰ্ভত মই তেওঁলোকৰ সন্দৰ্ভত মই মানে সন্দেহ তেওঁলোকৰ যিটো ইন্টিগ্ৰিটি তেওঁলোকৰ সততা সেই সম্পৰ্কে মই সন্দেহ কৰিব নিবিচাৰো আৰু এটা কনস্টিটিউশনাল বডি হিচাপে এটা সাংবিধানিক এটা কৰ্তৃত্ব হিচাপে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব বিচাৰো কিন্তু সেই সন্মান প্ৰদৰ্শন কৰাৰ তেওঁলোকৰ কামৰ যোগেদি তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব যাতে মই তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিব পাৰো বা যাতে মই তেওঁলোকৰ প্ৰতি আনুগত্যটো ৰাখিব পাৰো কিন্তু মহাৰাষ্ট্ৰ নিৰ্বাচনত এনেকুৱা কেটামান ঘটনা ঘটিছে যে নিৰ্বাচন আয়োগৰ তেওঁলোকৰ যিটো সততা বা নিৰ্বাচন আয়োগ সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে এতিয়া তে কথা কি প্ৰথম কথাটো হৈছে যে নিৰ্বাচন এটা যেতিয়া হৈ যায় নিৰ্বাচন যিনা হয় সেইদিনা নিৰ্বাচন ঠিক শেষ হোৱাৰ সময়ত নিৰ্বাচন আয়োগে তেওঁলোকে এটা যে কোট কিমান ভোট পৰিল মানে ভোটদানৰ পৰিমাণ সম্পৰ্কে তেওঁলোকে এটা প্ৰতিবেদন এটা দিয়ে এইবাৰ যেতিয়া ভোটদান 20 তাৰিখে যেতিয়া 20 নৱেম্বৰৰ দিনা যেতিয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচন শেষ হোৱা সময়ত তেওঁলোকে এটা প্ৰতিবেদন দিছিল তেওঁলোকে কৈছিল যে ভোটদানৰ পৰিমাণ সেইদিনা আছিল 58.22% তাৰ পিছত আৰু এটা কথা থাকে সাধাৰণতে কি হয় যে ভোটদান শেষ হোৱাৰ সময়ত যেটো পৰিসংখ্যা তেওঁলোকে দিয়ে আৰু যেতিয়া তেওঁলোকে গুটেইখিনি তথ্যপাতি তেওঁলোকৰ হাতত আহে তাৰ পিছত দিয়া পৰিসংখ্যাটোৰ মাজত অলপ পাৰ্থক্য হয় এটো আগৰ পৰাই এটো হৈ আহিছে কিন্তু ঘটনাটো হৈছে সেই পাৰ্থক্যটো এতিয়া কমিব লাগে এই কাৰণে যে এতিয়া ইভিএমৰ যোগেদি নিৰ্বাচন কৰা হয় আৰু ইভিএমৰ যোগেদি যেতিয়া নিৰ্বাচন হয় তেতিয়া তাত যিজন প্ৰিজাইডিং অফিচাৰ থাকে তেওঁলোকে গমে পায় যে কোনটো বুথত কিমান ভোট হৈছে পৰিছে আৰু হেতু কমিউনিকেট কৰাটো হেতু কেন্দ্ৰীয়ভাৱে এটো নিৰ্বাচন আয়োগক জনাই দিয়াত ইমান একো সমস্যা হ'ব নালাগে যে যিনক তথাপি এটা সামান্য পাৰ্থক্য থাকিব পাৰে হেতুক লৈ পেলাই ইমান ডাঙৰ কথা নহয় কিন্তু এই জুৱা দুটা তিনিটা নিৰ্বাচনত এই পৰিসংখ্যাটোৰ যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনটো বৰ উল্লেখযোগ্য কথা হৈছে এতিয়া মহাৰাষ্ট্ৰ নিৰ্বাচনতে কি হ'ল সেইদিনা নিৰ্বাচন যেতিয়া শেষ হ'ল ভোটদান যেতিয়া শেষ হ'ল 5টা বজাত তেতিয়া মই ক'লোৱে যে 58.22% 58.22% তাৰ পিছত সেইদিনাই তাৰ মানে ভোটদানৰ যিটো সময়সীমা পাৰ হোৱাৰ পিছতো যদিহে বুথত এই ভোটদান কেন্দ্ৰত তাত যদি মানুহ সোমায় তেতিয়ালে তেওঁলোকক ভোটদান কৰিবলৈ দিয়াটো হৈছে নিয়ম যে 5 বজাৰ লগে লগে
তাত যিমান মানুহ আছে সেই গোটেইকেইটা মানুহে গোটেইকেইজন ভোটাৰে ভোট দিব পাৰিব আৰু তাৰপিছত কিন্তু নহ'ব লাষ্ট যিজন মানুহ আছে তেওঁক এখন স্লিপ দিয়ে গতিকে সেইজনে লাষ্ট ভোটাৰ তাৰপিছত যদি কোনোবা আহেও আৰু তেতিয়া তেওঁ নপৰিব কাৰণ তাৰ আগে আগে যদি 5 বজাৰ আগতে যদি কোনোবা থিয় হৈ আছে তেতিয়াহ'লে তেওঁ ভোট দিব পাৰিব এটা ইণ্টাৰেষ্টিং কথা হ'ল ভোট তেওঁলোকে ঘোষণা কৰিলে যে ভোটদানৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছত 58.22 ভোটদানৰ পৰিমাণ তাৰপিছত সেইদিনা 11টা বজাত তেওঁলোকে ক'লে যে ফাইনেল হেৰিটো ওলাল কিমান 65.02 অৰ্থাৎ প্ৰথমতে ক'লে 58 তাৰ পৰা হ'ল 65 আৰু যিদিনা ভোট গণনা কৰা হ'ল ভোট গণনাৰ আগে আগে তেওঁলোকে ঘোষণা কৰিলে যে মহাৰাষ্ট্ৰত মুঠ ভোটদানৰ যিটো পৰিমাণ শতাংশ সেইটো হ'ল 66.05 গতিকে 58% পৰা এইটো বাঢ়ি গৈ হ'ল 66.05 এতিয়া মুঠ ভোটদানৰ পৰিমাণ কিমান বাঢ়িল ভোটদানৰ পৰিমাণ বাঢ়িল প্ৰায় 77 লাখ এতিয়া যে ভোটদান শেষ হোৱাৰ পিছত ভোটৰ ইলেকশ্যন যেতিয়া টাইম যেতিয়া 5টা বজাত শেষ হয় তাৰ পিছত 77 লাখ ভোটাৰে ভোট দিলে আৰু তেওঁলোকে ভোটদান সামগ্ৰিকভাৱে শেষ হোৱাৰ পিছত যিটো তেওঁলোকে পাৰ্চেণ্টেজ কৈছিল তাৰ পিছত যিটো পাৰ্চেণ্টেজ হ'ল অৰ্থাৎ 58ৰ পৰা গৈ যেতিয়া এইটো 66 হ'ল এইটো প্ৰায় 8% ভোটদানৰ পৰিমাণ বাঢ়িল এতিয়া ভাৰতবৰ্ষত কিমান দিন ধৰি নিৰ্বাচন হৈ আছে ক'তো এই ধৰণৰ এটা বৃদ্ধি কিন্তু ক'তো হোৱা নাই আৰু 66 পইণ্ট হোৱা মানে হ'ল কি 77 লাখ ভোট 77 লাখ ভোট বঢ়া আৰু মহাৰাষ্ট্ৰত এজন যিবোৰ কেণ্ডিডেট জিকিছে যিবোৰ প্ৰাৰ্থী জিকিছে তেওঁলোকে কিমান ভোট পাইছে কোনোবাই 60,000 পাইছে কোনোবাই 50,000 পাইছে কোনোবাই 35,000 পাইছে কোনোবাই 40,000 পাইছে কিন্তু তাৰ এটা গড় আমি যদি উলিয়াও সেইটো হয় মোটামুটি 40,000 এতিয়া 40,000 অৰ্থাৎ যদি 40,000 ভোট পোৱা মানুহ এজনে বা 40,000 ভোট পোৱা মানুহ এজন যদি জিকি যায় তেতিয়াহ'লে 77 লাখেৰে কিমান কেণ্ডিডেটক জিকাব পাৰি এইটো চিন্তা কৰক গতিকে প্ৰশ্নটো এতিয়া উত্থাপন হৈছে এইটোৱে আৰু তেওঁ কৈছে কৰণ থাপৰ আৰু আপোনালোক সকলোৱে সেই বস্তুটো চাব যে কৰণ থাপৰ আৰু পৰাকলা প্ৰভাৰ ডক্টৰ পৰাকলা প্ৰভাকাৰে এই কথাটো কৈছে যে যেতিয়াই এই ভোটদানৰ পৰিমাণটো বাঢ়ি গৈছে ভোটদানৰ সময়সীমা পাৰ হোৱাৰ পিছত যেনেকৈ অস্বাভাৱিকভাৱে ভোটদানৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া সদায় বিজেপিয়ে জিকে আৰু যেতিয়া ভোটদানৰ পৰিমাণ যিটো সময়সীমা পাৰ হোৱাৰ পিছত ভোটদানৰ পৰিমাণটো যদি সচৰাচৰ যিটো হয় 1% 0.1% বা 1% বা 1.5% যদি বাঢ়ে তেতিয়া কিন্তু ইনভেৰিয়েবলি জিকি আছে ইণ্ডিয়া গ্ৰুপৰ মানুহ ইণ্ডিয়া এলায়েন্সৰ কাৰণ সেইটো একজেক্টলি একে সময়তে ইণ্ডিয়া এলায়েন্সত সেইটো হৈছিল আৰু হাৰিয়ানাত কি হৈছিল হাৰিয়ানাত আৰু আচৰিত আছিল কথাটো যে হাৰিয়ানাত এই যিটো বৃদ্ধিৰ যিটো হাৰ মহাৰাষ্ট্ৰত বৃদ্ধিৰ হাৰটো মই ক'লোঁ যে এইটো 8% 8% আৰু হাৰিয়ানাত সেই বৃদ্ধিৰ হাৰটো কিমান আছিল প্ৰায় 10% তাৰমানে ইমান ভোট ভোটগ্ৰহণৰ পিছত ভোটৰ সংখ্যা বঢ়া তেওঁলোকে নিৰ্বাচন আয়োগে যিটো সংখ্যা দিছে সেইটো ইমান বাঢ়ি গ'ল এতিয়া প্ৰশ্নটো হৈছে কেনেকুৱাকৈ কি পদ্ধতিত কেনেকৈ ইমান ভোট বাঢ়িব পাৰে এটা যদি ভোটত এটা বুথত তেওঁলোকৰ প্ৰশ্নটো হৈছে সেইটোৱে এটা বুথত ভোটাৰ থাকে কিমান
1200 1500 তে 1200 ভোটাৰ যদি 58% ভোট দিলে তেনেহলে কিমান হল 700 800 মানুহে ভোট দিয়া হল আৰু তাৰ পিছত যদি ইমান মানুহ খসাখসিকে ইমান মানুহ ৰৈ আছিল নে ভোট দিবৰ কাৰণে আৰু যদি ৰৈ আছিল এজন মানুহে ভোট দিওতে কৰণ থাপৰে কৈছে যে এজন মানুহে ভোট দিওতে কিমান সময় লাগে 1 মিনিট 1 মিনিট তো নহয় 1 মিনিটতকৈ বেছি লাগে কাগজখন লোৱা দি ভোটটো দিয়া দি ওলাই 1 মিনিট বেছি লাগে তেনেহলে 600 মানুহে যদি ভোট দিবলৈ থাকে 700 মানুহে যদি ভোট দিবলৈ থাকে তেলে কিমান ঘণ্টা সময় লাগিব তে এই যিবোৰ প্ৰশ্ন এই প্ৰশ্নবিলাকৰ উত্তৰ ক'ত আৰু এই যেটো ট্ৰেন্ড যেটো দেখা গৈছে যে ভোটদানৰ পৰিমাণ যেতিয়া বাঢ়ি যায় তেতিয়া ইনভেৰিয়েবলি নিশ্চিতৰূপে বিজেপি এলায়েন্স জিকে আৰু ভোটদানৰ পৰিমাণ আৰু সেই ভোটদানৰ পৰিমাণ মানে কি একেবাৰে আৰম্ভণিৰে পৰা আজি ভোট যেতিয়াৰ পৰা ভাৰতবৰ্ষত নিৰ্বাচন আৰম্ভ হোৱাৰ স্বাধীনতাৰ পিছত যেতিয়া নিৰ্বাচন আৰম্ভ হৈছে 1950 50ৰ পৰা এতিয়ালৈকে হৈছে আগতেতো এই ধৰণৰ কমিউনিকেশ্যনৰ সিস্টেমে নাছিল দূৰৰ গাঁৱত ভোটদান হৈছিল কৈছে যে তেতিয়াও এই ভোটাৰৰ যেটো ভোট তেতিয়াও ভোট টেলিফোনেৰে হয়তো পৰিসংখ্যা লৈছিল তেতিয়াও যে নিৰ্বাচন ঠিক ভোটদানৰ সময়সীমাৰ পিছত যেতিয়া ফিগাৰটো ওলাইছিল সেই ফিগাৰটো বৰ বেছি 1% 2% এতিয়া যত এভৰিথিং ইজ ডান ইলেক্ট্ৰনিক্যালি ডিজিটালি তৎক্ষণাত খবৰটো ওলাই যায় তাত তেনেকুৱা অৱস্থাত কি যুক্তিত ভোট গণনাৰ আগমুহূৰ্তলৈকে কেনেকে ইনক্ৰিজ হ'ব পাৰে পাৰ্চেন্টেজ অফ ভোট পোল কেনেকে ইনক্ৰিজ হ'ব কেনেকে বাঢ়িব পাৰে আৰু যেতিয়াই বাঢ়িছে যেতিয়া এই অস্বাভাৱিক বৃদ্ধি হৈছে তেতিয়া বিজেপি জাকিছে গতিকে এই যেটো ৰহস্য এই ৰহস্যটো নিৰ্বাচন আয়োগে কিয় এতিয়ালৈকে ব্যাখ্যা কৰা নাই ইতিমধ্যে সচেতন নাগৰিকে এইটোক লৈ নিৰ্বাচন আয়োগৰ ওচৰত চাপিছে নিৰ্বাচন আয়োগক তেওঁলোকে নিৰ্বাচন আয়োগলৈ লিখিছে যে কি হৈছে আপোনালোকে জবাব দিয়ক এক্সপ্লেইন কৰক আমাক আৰু ভোটাৰ হিচাপে আমাৰ এটো অধিকাৰ আছে কিন্তু কালিৰ ইন্টাৰভিউটোৰ পৰা এই কথাটো স্পষ্ট ওলাইছে যে নিৰ্বাচন আয়োগে এতিয়ালৈকে টু শব্দ এটাও কোৱা নাই আৰু মই ভাবিছিলোঁ যে এই যেটো ইন্টাৰভিউ যিবোৰ প্ৰশ্ন যিবোৰ সাংঘাতিক ধৰণৰ প্ৰশ্ন কৰণ থাপৰ আৰু ডক্টৰ পৰাকলে প্ৰভাকৰে আলোচনা কৰিছে সেইবোৰ আসলতে আজি আমাৰ নিউজ পেপাৰৰ হেডলাইন হ'ব লাগিছিল সেইবোৰ অপজিশন পলিটিক্যাল পাৰ্টি অপজিশন লিডাৰ্স বিলাকে সেইবিলাক চাৰিওফালে আলোচনা কৰিব লাগিছিল যে নিৰ্বাচন আয়োগ জবাব দিয়া তোমালোকে জবাব দিয়া কেনেকুৱাকৈ কি পৰিস্থিতিত ইমান ভোটৰ সংখ্যাটো বাঢ়িল নিখাটোৰ ভিতৰতে আৰু কেনেকে এই আটাইবোৰ ভোট গৈ মহাজুতিৰ ফালে গ'ল মহাৰাষ্ট্ৰত আৰু ঠিক একেটা হৈছিল হাৰিয়ানাত গতিকে এই গোটেই কথাটোৱে কি দেখুৱাইছে যে তাৰ মানে হাৰিয়ানাৰ যেটো নিৰ্বাচন আছিল হাৰিয়ানা নিৰ্বাচনৰ যেটো ফলাফল মহাৰাষ্ট্ৰ নিৰ্বাচনৰ যেটো ফলাফল এটো এটা স্বাভাৱিক ফলাফল নহয় এটো এটা অস্বাভাৱিক ফলাফল এটো এটা নিৰ্মিত ফলাফল এটো এটা ম্যানুফ্যাকচাৰ্ড ভাৰ্ডিক্ট গতিকে পৰাকলে প্ৰভাকৰে ঠিকই কৈছে এই যেটো ফলাফল এই ফলাফলটোৰ গ্ৰহণযোগ্যতা নাই এই যে বিজেপিয়ে মহাজুতিয়ে যে ইমান সমকপদ তেওঁলোকে সাফল্য প্ৰদৰ্শন কৰিলে এই সমকপদৰ সফলতা দেখুৱালে নিৰ্বাচনত এটো তেওঁলোকে তাৰ মানে নিৰ্বাচনী আয়োগৰ সহযোগত কৰিলে নেকি এইটো হৈছে এই মুহূৰ্তত প্ৰশ্ন নহলে পৰাকলে মইও আপোনালোকৰ আগত কথাখিনি ইমান স্পষ্টকৈ ধুনীয়াকৈ ব্যাখ্যা কৰিব পৰা নাই মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে পৰাকলে প্ৰভাকৰ আৰু কৰণ থাপৰৰ ইন্টাৰভিউটো চাওক চাই তেওঁলোকে যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নবোৰ আপোনালোকৰ মনত উঠে নে নুঠে আপোনালোকে চাওক আৰু এই ক্ষেত্ৰত
ভাৰতৰ নিৰ্বাচন আয়োগ জবাবদি হয় নে নহয় আপোনালোকে নিজেই চিন্তা কৰি কওক এইটোক লৈ আমি আৰু আলোচনা কৰিম আৰু বিতৰ্ক কৰিম কাৰণ এই বস্তুটো এই বিষয়টো ইমান সহজে এৰি দিয়া ধৰণৰ বিষয় নহয় ধন্যবাদ